ঘুষ লৈ হাতে গ্ৰেপ্তাৰ এবাৰ কি কৰ্মচাৰী চৰকাৰী কৰ্মচাৰী অসম আৰক্ষীৰ জালত এদিন নিযুক্তি পাইছিলে মাত্ৰ 4,000 হাতে গ্ৰেপ্তাৰ এইবাৰ অধিক লোকগৰাকী কলিয়াবৰৰ উপপঞ্জীয়ক কাৰ্যালয়ত হাতে গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰীগৰাকী যিহেতু ঘুষ লৈছিল আৰু মাটিৰ চাৰ্টিফাইড কপিৰ বাবে এজন লোকৰ পৰা লৈছিল 4,000 টকা ঘুষ লৈ দুৰ্নীতি নিবাৰক শাখাই হাতে গ্ৰেপ্তাৰ কৰে কৰ্মচাৰীগৰাকীক দীৰ্ঘদিন ধৰি অধিকাৰৰ বিৰুদ্ধে উত্থাপিত হৈছিল অভিযোগ আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছিল অভিযোগ আৰু অৱশেষত আৰক্ষীৰ জালত এইগৰাকী চৰকাৰী কৰ্মচাৰী এইগৰাকী কৰ্মচাৰীৰ মন্তব্য এদিন যি নিযুক্তি আছিল তাত নিযুক্তি পাইছিলহে মাত্ৰ কিন্তু বেছি দিন সুখ নহল কিয়নো 4,000 টকা লৈ যিহেতু ঘুষ লৈছিল আৰু অৱশেষত লোকগৰাকী এইগৰাকী লোকলৈ মন কৰে এইগৰাকী লোকে ঘুষ লৈ এনেদৰে অৱশেষত আৰক্ষীৰ জালত পৰিবলগীয়া হয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এইগৰাকী লোকক আৰু এইগৰাকী লোকৰ নাম অধীৰ দাস বুলি জানিব পৰা গৈছিল আৰু যিহেতু ভাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উল্লেখ কৰিছিল যে এই ঘুষ লোৱা অথবা যিকোনো সাধাৰণ লেনদেন কৰিলে জেললৈ যাবলগীয়া পৰিস্থিতি হ'ব লাগিব আৰু অসম আৰক্ষীয়ে নিৰ্দেশনা জাৰি কৰা হৈছিল কঠোৰ লোক যিহেতু সাধাৰণ এনেদৰে অতিষ্ঠ কৰিছিল আৰু সাধাৰণ বহু কম হোৱা প্ৰলোভন দেখুৱাই ধন দিছিল আৰু তাৰপিছতে এইগৰাকী লোকক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পুনৰ ঘুষ লৈ হাতে গ্ৰেপ্তাৰ এইবাৰ চৰকাৰী কৰ্মচাৰী অধীৰ দাস আৰু এডিআৰইত নিযুক্তি পাইছিলহে মাত্ৰ আৰু কিন্তু 4,000 টকা ঘুষ লৈ অৱশেষত হাতে গ্ৰেপ্তাৰ হয় অধীৰ দাস নামৰ লোকগৰাকী আৰু কলিয়াবৰ উপপঞ্জীয়কৰ কাৰ্যালয়ত হাতে গ্ৰেপ্তাৰ হয় চৰকাৰী কৰ্মচাৰীগৰাকী আৰু উল্লেখযোগ্য যে মাটিৰ চাৰ্টিফাইড কপিৰ বাবে এজন লোকৰ পৰা লৈছিল 4,000 টকা আৰু তাৰ পাছতে এনেদৰে অভিযুক্ত হৈ আছিল এইগৰাকী অধীৰ দাস নামৰ লোক আৰু তাৰ পাছতে এনেদৰে আৰক্ষীয়ে অভিযান চলাই আৰু অভিযানৰ অন্তত এনেদৰে যি তথ্য কৰে আৰু তথ্যৰ ভিত্তিত এনেদৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এইগৰাকী অধীৰ দাসক আৰু জানিব পৰা মতে দীৰ্ঘদিন ধৰি অধীৰ দাসৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছিল অভিযোগ আৰু তাৰ পাছতে প্ৰলোভন দেখুৱাই ধন দিছিল ঘুষ লৈছিল আৰু তাৰ পাছতে এইগৰাকী লোক যিহেতু মুখ্যমন্ত্ৰী নিযুক্তি প্ৰক্ৰিয়া এইবাৰ অতি নিকাভাৱে হ'ব আৰু কোনো লোকে এনেদৰে ধন আৰু যিহেতু আৰক্ষী কঠোৰ কোনো লোক যদি এনেদৰে যদি ধৰাত পৰে তেন্তে দুৰ্নীতি নিবাৰক শাখাৰ যিহেতু হেল্পলাইন আৰু অৱশেষত এনেদৰে কিন্তু এনে ধৰণৰ বহু লোকক এনেদৰে গ্ৰেপ্তাৰ